রে খাইলে খাইব তাইব নামি গোলাপি গান বলা লাল কইনার কথাটি শুনি বাবুলালার সেলুন তাহিলো যে গৈ দাড়ি চুলি বনাই দিবি বুধবাৰে গৈ কান কলা কাকুতিৰ বাচন ভৰাই ৰঙা চকু মহাজনৰ গোলামলৈ বাইনা দিয়া গো দিনবাৰ চোৱা হ'ল এতিয়া চিঠিখন চাবা মৰে হ'ল বাইনা দিয়া গো দিনবাৰ চোৱা হ'ল এতিয়া চিঠিখন চাবা মৰে হ'ল
তোক আমাৰ ইহঁতে জোকাই ৰং চাই ফূৰ্তি পাই কুকুৰহঁতে তহঁতক এইবোৰ ধেমালি কৰিবলৈ মানা কৰিছিলো নাই এতিয়া অজনা ল'ৰাটোৱে কম কষ্ট পাবনে আমাৰ জোনৰ বিয়া হৈ গ'ল নহয় বিয়া হৈ গ'ল নেকি বিয়া হৈ গ'ল তাই মোৰ লগতে বিয়া হোৱাৰ কথা আছিল ঘৰ তই দেখোন কৈছিল তাই বোলে মোৰ লগত বিয়া হ'ব সেইকাৰণে ডাক্তৰ থাকে এক ডক্টৰ ওচৰলৈ নিয়া কথাটো কৈছে মানে ভণ্টিক ডক্টৰ ওচৰলৈ নিয়া কথাটো কৈছে কথা আছে ডক্টৰ ওচৰলৈ যোৱা কথা কিয় ৰাজহুৱা কৰি আছো ডক্টৰ ওচৰলৈ যোৱা কথাটো কাৰো আগত নকবি যোন পাই কোনো কবি দেউতা আৰু যদি তই কাৰোবাক কওঁ নহয় সহজে দেখি চব ফুলেৰে সজাই থোৱা গাড়ীখন তাত বহি থকা তৰাটো নহ'লে যোন পাই বৰ কষ্ট দিব তোৰ বোলে বিয়া হৈ গ'ল সেই মালা পিন্ধোৱা গাড়ীখনত বোলে দৰাটো বহি আছে তই সেইখন গাড়ীত গুচি যাবি নেকি তোমাৰ মৰমবোৰলৈ মোৰ বৰ মনত পৰিব তোমাৰ লগত মই বিয়াৰ কথা কৈ মই ধেমালি কৰি থাকো যে তুমি মোক ক্ষমা কৰি দিবা তুমি মোৰ অতি মৰমৰ অজনা দাদা তোমাৰ লগত মোৰ তেজৰ সম্পৰ্ক নাই যদিও মই কিন্তু তেজৰ সম্পৰ্ক থকা বুলিয়ে ভাবো তুমি কিন্তু মোক চাবলৈ গৈ থাকিবা